ৰাতিপুৱাৰে পৰা বাহিৰৰ ৰ'দত কাম কৰি আছো। বোলে চাহ অকণমানকে দিওঁগেচোন, খবৰ নাই দেই। হেৰা শুনিছানে? ওলাই আহাচোন। কি হ'ল হে আপোনাৰ? কেলে মাতি আছিলে মোক? এই অথনিৰ পৰা ৰ'দত কাম কৰি আছো, তুমি দেখা নাই নি বাৰু? চাহপানী অকণ যে দিব লাগে, খবৰ নাই। হেৰৌ চাহপানী বনাবলৈ চাহপাত চেনি একোডালেই নাই, আনি দিলেহে বনাই দিব পাৰিম। হয় নেকি? সেইদিনা মই আনি দিছিলোহে, সেই হ'লেই নে? অকল সেই চাহপাত এপোৱাই আৰু চেনি এপোৱাই আনি দিলেনো কিমান দিন যাব? আৰু খাই থাকিলে ওলাই থাকিব নি? আপুনি দেখোন দিনটোত ছবাৰমান চাহ খায়। ডেইলি মই 5বাৰহে চাহ খাওঁ, কেতিয়াবা আকৌ ছবাৰ হৈ যায় আৰু তাতেনো কি হ'ল? অকল ছবাৰেই নহয়, কেতিয়াবা আপুনি 7বাৰো খাই দিয়ে। হ'ব দিয়া আৰু, তুমি মোনাখন লৈ আহাগে যোৱা, মই বজাৰৰ পৰা বস্তু লৈ আহোঁগে। আনি দিছোঁ ৰ'ব। উপায় নাইকিয়া হ'ল আৰু দেই, যেনি তেনি খালি অকল পইচাহে খৰচ হয়। কিনো কৰিম আৰু, চাহটোতো খাবই লাগিব। হৰি এইটো লওক বেগ আৰু যাওক বজাৰৰ পৰা বস্তু লৈ আহকগৈ। আনিলা নেকি? বেগটো দিয়া। এইটো লওক। পিছে এটা কথা হ'ল নহয়। আকৌনো আপোনাৰ কি হ'ল? বজাৰলৈ যাবলৈহে চিন্তা হৈছে, ইমান দূৰ কেনেকেনো যাম জানো পাই। সেইকাৰণেতো মই আপোনাক কালি পৰহিৰ পৰা গাই আছো যে বাইক এখন আনক, আমি কেতিয়াবা ফুৰিবলৈ যাবলৈও হ'ব। কিন্তু আপুনিহে মোৰ কথা নুশুনে। এৰা, কথাটো এনেই নোহোৱা নহয়, বাইক এখন লাগে বাৰু, হ'লেও পইচা পাতি নাই নহয়। মোৰ ওচৰতো একাউণ্টত 2 টকামান আছিলে, সেই টকাও লৈ যাওক, তেতিয়া আনিব পাৰিব বাইক এখন। হয় নেকি? তেনেহ'লে দিয়া, আজিয়ে বাইকখন গৈ লৈ আহোঁগে আৰু, দেৰি কৰি লাভ নাই। মই পইচাকেইটা লৈ আহিছোগে ৰ'ব। দেউতা, বেগ চেগ লৈ কলৈ যায়? তই গম নাপাও নি? আমি বাইক আনিবলৈ যাবলৈ লৈছো। হয় নেকি? মজা লাগিব তেনেহ'লে, ময়ো যাম আকৌ দেই। যাওঁ যদি ওলা। মই ওলাই আছো। তই তেনেহ'লে এটা কাম কৰ, মাৰৰ পৰা পইচাটো লৈ আগে যা, আমি যাওঁৱেই আৰু। ৰ'বা তেন্তে, মই মাৰ পৰা পইচাটো লৈ আহোঁগৈ। ফাইনেলি আজি বাইক এখন আনিব পাৰিম আৰু দেই। কেঁচাই খাতি হ'লনে? আহ আকৌ, দেৰি নকৰিবি। দেউতা, মোৰ হ'ল, যাওঁ ব'লা। হ'ল যদি বৈ। দেউতা, পিছে তুমি কি বাইক কিনিবানো? প্ৰথমতে বাইক ডিলাৰলৈ গৈ লওঁ ৰচোন, তাৰপিছতহে গম পাম পাই কি বাইক কিনিম। এতিয়ালৈকে মানে তুমি বাইক কি কিনিম ডিচাইড কৰাই নাই? নাই কৰা আকৌ, পটককৈ সিদ্ধান্তটো লোৱা হ'ল যে বাইক অনা, সেইকাৰণে আকৌ। এতিয়া ডিলাৰলৈ গ'লেহে গম পাম আৰু কোনখন বাইক পচন্দ হয়, সেইখনকে লৈ আহিম। হয় নেকি? ব'লা তেনেহ'লে, যাওঁ, দেৰি নকৰোঁ আৰু। বৈ। সৌৰা বদন, কি কৰি আছা গছৰ তলত? আমাৰ ভৱেশ দা একো কৰা নাই পাই, ঘৰত ইমান বান্দৰবোৰ খান্দি কৰিছে, তাকে চাই আছিলো। পিছে দুই বাপেক জীয়েক কোনফালে যায়? কিনো ক'বা বদন, অহা যোৱাত যে বেলেগ অশান্তি হৈছে, তাকে বাইক এখন কিনিবলৈ যাওঁ। হয় নেকি? বৰ ভাল কথা, আনক। পিছে তুমি যোৱা যদি ব'লা, বাইক এখনকে চাই দিব পাৰিবা ভাল। যাম, কিয় নাযাম বাৰু, আগত গাঁৱৰ মানুহক কত বাইক মই কিনি দিলো। সেইকাৰণেতো তোমাক লগ ধৰিছো মই। ভৱেশ দা, আপুনি 5 মিনিট ৰ'ব, মই ঘৰৰ দুৱাৰখন মাৰি আহি আছো। ঠিক আছে বাৰু। ব'লক ভৱেশ দা। ব'লা। বুজিছে ভৱেশ দা, আপুনি নহ'লে ইয়াৰ পৰা বাইকখন লৈ লওক। বুজিছা বদন, ময়ো তাকে চিন্তা কৰিছো, ইয়াৰ পৰাই বাইক এখন লৈ যাওঁ। কেঁচাই খাতি, পিছে তুমি কি কোৱা, ইয়াৰ পৰা বাইক এখন লৈ যাম নেকি? বদন দা, ইয়াৰ পৰা বাইক এখন নিলে ভাল হ'ব যেন পাইছো মই। দাদা, কিহৰ ইমান ডিছকাশ্যন কৰি আছে? বাইক কিনিবলৈ আহিছা নি? মোৰ লগত আহক তেনেহ'লে। পিছে তুমি কোনহে ডাঙৰীয়া? আমাক যে সুধিলা বাইক কিনিবলৈ আহিছা নি? ময়ে হৈছোঁ এইটো ডিলাৰৰ মালিক। যদি বাইক চাই আহক মোৰ লগত, মই দেখুৱাই দিব পাৰিম। হয় নেকি? ব'লা তেনেহ'লে মোৰ পাছে আহি থাকক। বুজিছা ভৱেশ দা, এই মানুহটোক মোৰ অকণমান দেলাল লগতহে লাগে দেই, ভালকৈ সাৱধানে চাই চিতি ল'ব লাগিব বাইকখন। তুমি ঠিকে কৈছা বদন, মই সেইটোকে চিন্তা কৰি আছো, মানুহটো বৰ এটা ঠিক নহয়। হ'লেও আমি যাওঁচোন, ব'লক। ব'লা তেনেহ'লে। পিছে আপোনালোকক কেনেকুৱা বাইক লাগে কওকচোন? এনেই আপোনাৰ ওচৰত কি বাইক পায়নো? মোৰ ওচৰত আপুনি যেনেকুৱা বাইকে নিবিচাৰে, স্প্লেণ্ডাৰ হওক, গ্লেমাৰ, পালচাৰ, স্পৰ্ট বাইক চবেই পাব ইয়াত। বহুত বাইক আছে দেই আপোনাৰ ওচৰত। থাকিবই আৰু, এখন ডিলাৰ হয়, ইয়াত চব বাইকেই পায়। পিছে আপোনাক কোনখন বাইক লাগিব সেইটো কওক। পিছে সেই আপোনাৰ ওচৰত যে সেই ফটফট যে মাৰি যায় যে ফটফটি নিচিনা বাইকখন নাই নি বাৰু? হে প্ৰভু, সেইখন আকৌ কেনেকুৱা বাইক? মই আজি প্ৰথম শুনিছোঁ তাৰ নামটো। কেলে, আপুনি দেখা নাইনে বাৰু? সেইখন বাইক চলাই গ'লে গোটেই গাঁৱৰ মানুহবোৰে ঘূৰি চাই, বৰ ভাল লাগে আকৌ দেই। প্ৰথমতে আপোনালোকে এইবোৰকে চাই লওকচোন বাৰু, তাৰপৰা দেখুৱাম ফটফটি বাইকখন। বুজিছে ভৱেশ দা, প্ৰথমতে বাইকবোৰ এবাৰ চাই লওঁ আহক, তাৰপিছতে চিলেক্ট কৰিম কোনখন বাইক ল'ম। বদন, তুমি ঠিকেই কৈছা, বাইকবোৰ এবাৰ চাই ল'লেহে প্ৰথমতে ভাল হ'ব। পিছে আপোনালোকৰ মাজত বাইকখন কোনে কিনিব? ময়ে কিনিম বুলি ভাবিছিলোঁ বাইক এখন পাই। তেনেহ'লে প্ৰথমতে আপুনি এইকেইখনকে চাই লওকচোন বাৰু, মোৰ ওচৰত আৰু কালেকশ্যন আছে, দেখুৱাম বাৰু। হয় নেকি? ঠিক আছে তেনেহ'লে। দেউতা, পিছে এই বাইকবোৰ দেখিবলৈ দেখোন অকণো ভাল নহয়, এইখন ভাল নহয় দেই, বেলেগ চাম লৈ ব'লক।
ভৱেশ দা কেঁচাই কাটিয়ে ঠিকেই কৈছে এই বাইকবোৰ কোনো ভাল নহয় ভিতৰত যদি বেলেগ ভাল বাইক আছে চাওঁগৈ বলক হয় নেকি ব'লা তেনেহ'লে ভিতৰলৈকে যাওঁ দাদা তাত কি ঘূৰি পৰিছে ইয়ালৈ আহক ইয়াতহে আছে ভাল বাইকৰ কালেকশ্যন বুজিছা বদন ইয়াতহে অকণমান ভাল বাইক কেইখনমান দেখিছোঁ দেই আপুনি ঠিকেই কৈছে ভৱেশ দা ইয়াতহে দুখনমান ভাল বাইক আছে সৰু দোকানী পিছে দাম কিমান হ'ব এইখনতৰ দাদা মই আপোনাক অথনিৰ পৰাই কৈ আছোঁ দেখোন মই দোকানী নহয় মই মালিক হয় চৰি দেই বেয়া নাপাব মই একেবাৰে গম নাপাওঁ আপুনি মালিক বুলি বাৰু মই বেয়া পোৱা নাই এতিয়া আপোনাক কোনখন বাইক পচন্দ হৈছে এইখন এনেই বেয়া লগা নাই এইখনৰ দামটো কিমান হ'ব বাৰু এইখন হৈছে চুজুকি হায়াবুছা ইয়াৰ দাম হৈছে 15 লাখ रुपया ভণ্টি ভাল বাইক কিনিবলৈ হ'লেতো এই টকা খৰচ কৰিবই লাগিব ন হ'লে উপায় 15 লাখ টকা দেখোন এল্টো 800 দুখন পাম আপুনি সেইকাৰণে অকণমান কম দামী বাইক দেখুৱাওক আমি মুকেশ আম্বানী ঘৰৰ মানুহ নহয় হয় নেকি ৰ'বক মই অকণমান কম দামী বাইকে দেখুৱাম এতিয়া আপোনালোক মোৰ পাছে পাছে আহকচোন বুজিছা বদন এই মালিকটো আমাক মুকেশ আম্বানী ঘৰৰ মানুহ বুলি ভাবিলে চাগে তাকেহে চাগে মই সেইটো বুলিয়ে ভাবিছিলোঁ সেইকাৰণে তাক ক'লোঁ আকৌ ব'লা তেনেহ'লে আৰুনো সি কি দেখুৱাই চাওঁগে দাদা এইবাৰ এইখন চাওক বাইকখন এনেই বেয়া লগা নাই পিছে এইখনৰ দাম বা কিমান এইখন হৈছে আপোনাৰ হিমালয়ান 450 এইখন বাইক আপুনি পৰ্বত পাহাৰ হাবি জংঘল চবতে চলাব পাৰিব কেঁচাই কাটি তই ঠিকেই কৈছ ময়ো গম পাইছোঁ আপোনালোক যে হাবি জংঘলত বাস নকৰে বুলি হ'লেও এই বাইকখন সেইবোৰ জেগাটো চলে আৰু পিছে এইখনৰ দামটো কিমান সেইটো কওক আপুনি এইখনৰ দাম হৈছে 3.5 লাখ रुपया হ'লেও পাই এই বাইকখন কিবা এটা পচন্দ হোৱা নাই মোৰ হয় নেকি তেনেহ'লে ইয়াৰ আৰু এটা মডেল আছে সেইটো লৈ আহোঁ সেইটো আপোনাৰ নিশ্চয় পচন্দ হ'ব লৈ আহক তেনেহ'লে আকৌ ভিতৰত ভাই কেলে থৈ দিছে 2 মিনিট সময় ৰ'ব মই আনি আছোঁ এইবাৰ এখন চাওক এইখন আছে ৰয়েল এনফিল্ড ক্লাছিক 350 এইখন বাইকহে অকণমান কিবা এটা ভাল লাগিছে দেই পিছে তুমি কেনেকুৱা পাইছা বদন মই এনেই বেয়া দেখা নাই ভৱেশ দা চলাবলৈ ভাল হ'ব এখন মই সেইটোৱেতো কৈছোঁ ন এখন বহুত ভাল বাইক এইখন চলাই গ'লে আপোনাক গোটেই গাঁৱৰ মানুহে এৰি চাব এইখন বাইক চলাই গ'লে বোম ফুটা দি ফুটে সেইকাৰণে গাঁৱৰ মানুহে চবে গম পাই যাব মই যে অথনি কৈছিলোঁ সেইখন বাইকে নি বৰ ভাল হ'ব দাদা আপুনি কোৱাখনেই পিছে এইখনৰ দামটো কিমান এইখন বাইকৰ নাম হৈছে ৰয়েল এনফিল্ড ক্লাছিক 350 ইয়াৰ দাম হৈছে 2,80,000 रुपया এইখনৰ দেখোন বহুত দাম অলপ কম বেছি নহ'ব নি দাদা আপুনি বাইক কিনিবলৈ আহিছে কাপোৰ কিনিবলৈ অহা নাই নহয় কম বেছি কৰিবলৈ ফিক্স প্ৰাইচ হয় নেকি মই নাজানো নহয় আকৌ প্ৰথমে কিনিবলৈ আহিছোঁ হ'ব একো নাই বদন পিছে তুমি কি কোৱা এইখন বাইককে ফাইনেল কৰি দিওঁ নেকি এনেই বাইকখন বেয়া নহয় এইখনকে ল'ব পাৰে কেঁচাই কাটি তই কি কৱ তেনেহ'লে এইখন বাইককে ফাইনেল কৰি দিয়ে নেকি এইখন বাইককে ল'ম বুলি ভাবিছোঁ ঠিক আছে তেনেহ'লে অলপদিনৰ পিছত আপোনালোকে বাইকখন লৈ যাব পাৰিব মই খালি কাগজ পত্ৰখিনি ক্লিয়াৰ কৰি লওঁ হ'ব ভৱেশ দা বৰ ধুনীয়া বাইক এখন ল'লে আকৌ দেই তাকেহে আৰু গোটেই দিনটো বিচাৰি অৱশেষত বাইক এখন পালোগৈ আৰু সেইখনকে লৈ থৈ দিলোঁ দেই এইখন চলাই কিন্তু মজা লাগিব চলাই চালেহে গম পাম দেই যাম বাৰু দে তেনেহ'লে ভৱেশ দা আজি ৰাতি সাঁজটো তেনে আপোনালোকৰ ঘৰতে হ'ব আৰু আহিবা আমাৰ ঘৰতে ভাতটো খাবা আজি ঠিক আছে বাৰু ব'লা তেনেহ'লে দোকানৰ পৰা মিঠাইকে লৈ যাওঁ ঘৰলৈ নতুন বাইকখন কিনা নাই জানো ইজোৱা সিজোৱা আহিব ন চাবলৈ চাহ অকণমান দিবলৈ মিঠাই দুটামান লাগিব নহয় সেইকাৰণে নিম আকৌ ঠিক আছে ব'লক ভৱেশ দা মিঠাইকে লৈ যাওঁ ব'লা